Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Today we are going to discuss about these four topics. Number 1, quality of public expenditure. It is released by RBI. 1991 চনৰ পৰা এই expenditure data release কৰি আহিছে। এইবোৰ হয়নো কি আৰু কি টুলস ইউজ কৰা হয় এই ডাটাবোৰ পাবলৈ আমি সেইবোৰ চাম। দ্বিতীয় টপিকটো হৈছে about Soul Conclave, যেটো ফেব্ৰুৱাৰী 21 তাৰিখ আৰু 22 তাৰিখ ভাৰত মণ্ডপম নিউ দিল্লীত হৈ আছে। এই সোল ইনিশিয়েটিভ কিহৰ লগত জড়িত সেইবোৰ আমি বিতংভাৱে আলোচনা কৰিম। তৃতীয় টপিকটো হৈছে ইণ্ডিয়া নিডছ টু কাট টাৰিফস। নীতি সিইও বিভিআৰ সুব্ৰমণিয়ামে কৈছে। That is National Institution for Transforming India's Chief Executive Officer কৈছে যে ভাৰতে টাৰিফটো কাট কৰিব লাগে। ডোনাল্ড ট্ৰাম্পেও কৈ আছে যে ভাৰতে বহুত হাই ট্যাক্স লগায় আমেৰিকাৰ প্ৰডাক্টৰ ওপৰত। কিন্তু আমাৰ ভাৰতে এটা ডেভেলপিং কান্ট্ৰি হিচাপে ডেভেলপ কান্ট্ৰিবোৰৰ পৰা যিবিলাক প্ৰডাক্ট আহে সেইবোৰৰ ওপৰত বেছিকে ট্যাক্স লগায়। তো ট্ৰাম্পে কি কৈছে যে ভাবুকি দিছে যে ৰেচিপ্ৰকেল টাৰিফ লগোৱা হ'ব। ভাৰত বা অন্যান্য দেশবোৰে যেনেকুৱা আমেৰিকাৰ প্ৰডাক্টৰ ওপৰত ট্যাক্স লগায় ঠিক তেনেকৈ আমেৰিকাৰ ভাৰতীয় প্ৰডাক্টসমূহৰ ওপৰত সিমানে ট্যাক্স লগাব। সো এটা এটা কন্টেনচিয়াস ইস্যুস হয়। তো ডিবেটত এটো থাকেই, আমি নিউজত পাই থাকো, আমি এটো ডিটেইলছত আলোচনা কৰিম। নেক্সট টপিকটো হৈছে মাইনৰ টু মেজৰ মিনাৰেলছ ক্লাসিফিকেশন। ৰিসেন্টলি 4টা মিনাৰেলক মাইনৰৰ পৰা মেজৰ মিনাৰেললৈ ক্লাসিফাই কৰা হৈছে। সেইকেইটা মিনাৰেল কি আৰু ইয়াৰ ফল কি হ'ব, ইয়াৰ ইম্প্যাক্টটো কি পৰিব মিনাৰেল মাৰ্কেটত, মিনাৰেল যেটো আমাৰ ইকোনমিক ইম্প্যাক্ট আছে সেইবোৰ আমি চাব গৈ আছো। এটা এটাকে আমি চাওচোন। প্ৰথম টপিকটো হৈছে হাউ দ্য গভৰ্নমেণ্ট স্পেন্ডস। চৰকাৰে কেনেকৈ টকা খৰচ কৰে। চৰকাৰে টকা ক'ৰ পৰা উপাৰ্জন কৰে? আমাৰ পৰা, পাব্লিকৰ পৰা। হয়, চৰকাৰৰ হাতত একো নাই। চৰকাৰে হয় ধাৰ লয় আমাৰ যিখিনি সেভিংস আছে সেইখিনিৰ পৰা, বা বাহিৰৰ কোনোবা বেংকিং ইনষ্টিটিউচনৰ পৰা, বা ষ্টেট পাব্লিক সেক্টৰ যিবিলাক বেংকিং আছে সেইবোৰৰ পৰা, নহলে কি কৰে টেক্সিং লগায়, হয়নে? উপাৰ্জনৰ এটা টেক্স চৰকাৰক দিব লাগে। সো এই দুটাই উপায় আছে চৰকাৰৰ টকা লোৱাৰ। তাৰপিছত চৰকাৰে সেইবোৰ বিভিন্ন কামত লগায়, হয়নে? ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ কামত, বিল্ডিং, ব্ৰিজেছ এইবোৰ বনোৱাত, ৰাইট? ইয়াৰ উপৰি বিভিন্ন ধৰণৰ সাহায্যও প্ৰদান কৰি থাকে। PM কিষাণ আঁচনিৰ দৰে যিবিলাক কল্যাণমূলক আঁচনি আছে সেইবোৰ দি থাকে, হয়? কিন্তু সেই টকাবোৰ আমাৰ পৰাই পায়। এতিয়া সেইবোৰতো এটা হিচাপ থাকে যে কিমান টকা উপাৰ্জন কৰিলে, কিমান টকা ব্যয় কৰিলে। সো সেই এটা ডাটাবোৰ RBIয়ে কম্পাইল কৰে। কম্পাইল কৰি পেলাই এটা কম্পাইলেশ্যনৰ ভিত্তিত মানে আমি গোটেইখিনি যাতে বুজি পাওঁ একেটা বস্তুতে যে আসলতে টকাখিনি খৰচ কৰা হৈছে নে নাই, কোনটো সেক্টৰত কিমান খৰচ কৰা হৈছে। সো সেইবোৰৰ যুগুতাই চাওচোন। আমি 1991 চনৰ পৰা RBIয়ে এই ডাটাবোৰ ৰিলিজ কৰি আহিছে। 1991 চনত কি হৈছিল? এটা খুব ইম্পৰ্টেন্ট বছৰ হয় আমাৰ যদি হিষ্ট্ৰীৰ ফালৰ পৰা চাওঁ, ইকোনমিক হিষ্ট্ৰীৰ ফালৰ পৰা চাওঁ। কি হৈছিল তেতিয়া? আমাৰ যিটো অৰ্থনীতি আছিল সেইটো মুক্তিকৰণ কৰা হৈছিল। কিন্তু আগতে আমাৰ এটা ক্লোজড ইকোনমিৰ দৰে চলি আছিলে। আমি যিবোৰ বাহিৰৰ প্ৰডাক্ট আছিলে সেইবোৰ আমাৰ ভাৰতত আহিব দিয়া নাছিলো। অৰ্থাৎ আমি এক্সপোৰ্ট কৰিছিলো কিন্তু ইম্পোৰ্টটোক বাধা দিয়া হৈ আছিলে। কিন্তু 1991 চনত আমাৰ কি হৈছিল? বেলেন্স অফ পেমেন্ট ক্ৰাইসিস। বেলেন্স অফ পেমেন্ট, যে আমাৰ হাতত ফৰেন এক্সচেঞ্জ বহুত কমি গৈছিলে, যে এক সপ্তাহৰ কাৰণে আমি বাহিৰৰ পৰা কিবা বস্তু কিনিব পৰা ক্ষমতাত হৈ গৈছিলো। মানে তাৰ পিছত আমি বেংক্ৰাফ্ট হৈ যাম, বুজিছেনে? সো সেই ক্ৰাইসিসটোত PV নৰসিংহ ৰাও চৰকাৰ আছিলে তেতিয়া, আৰু তেতিয়াৰ ফাইনেন্স মিনিষ্টাৰ আছিলে মনমোহন সিংজী। তো তেখেত দুজনে এটা চিন্তা কৰিলে যে এই পৰিস্থিতিত ভাৰতক কেনেকৈ বচাব পৰা যায়, আৰু লিবাৰেলাইজেশ্যন কৰি দিলে, প্ৰাইভেটাইজেশ্যন কৰি দিলে, গ্লোবেলাইজেশ্যন কৰি দিলে, যাক আমি চমুকে LPG ৰিফৰ্ম বুলি কওঁ। সো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ 1991। সেই 1991 পৰা 1995 পিৰিয়ডত, এইটো আমি পোষ্ট লিবাৰেলাইজেশ্যন পিৰিয়ড বুলি কওঁ, যে সেই সময়খিনিত কি হৈছিলে? ফ'কাছড অন ফিস্কাল কনসলিডেশ্যন হুইচ ৰিডিউসড কেপিটেল এণ্ড ডেভেলপমেণ্ট স্পেণ্ডিং। তো অবভিয়াছ কথা যে চৰকাৰে বেলেগ কোনো যিবিলাক আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ আছে সেইবিলাকত টকা খৰচ কৰিব পৰা নাছিলে, কিয়নো সিহঁতৰ স্পেচিফিক ফ'কাছ আছিলে যে চৰকাৰৰ যিবিলাক ব্যয় আছে সেইখিনি কমাই দিয়া, যাতে যিখিনি ডেপ্ট আছে, চৰকাৰৰ লোন আছে, সেইখিনি পৰিমাণ কমাব পৰা যায়। সেইটো আছিলে 1991 পৰা 1995 পিৰিয়ড। নেক্সট পিৰিয়ডটো আছিলে 1996 পৰা 2003 লৈকে। সেইটো কোৱা হয় প্ৰি FRBM ইয়াৰ্ছ। FRBM এক্ট 2003 চনত পাছ কৰা হৈছিলে। আমি নিশ্চয় ইয়াৰ বিষয়ে পঢ়িছো যে ফিস্কাল ৰেসপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট।
ইয়াৰ আন্ডাৰত এটা টাৰ্গেট লোৱা হৈছিল যে 3% লৈকে ফিস্কাল ডেফিচিটটো কমাই লোৱা হ'ব ফিস্কাল ডেফিচিট মানে কি হয় যে চৰকাৰে কিমান উপাৰ্জন কৰিছে আৰু কিমান ব্যয় কৰিছে হেইটোৰ মানে এক্সিড কৰিব নালাগে 3% অফ জিডিপি আমাৰ টোটাল যিমান গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আছে তাৰ 3% তকৈ বেছি যাব নালাগে ওভাৰঅল যেটো আমাৰ এক্সপেন্ডিচাৰ মাইনাছ ৰেভিনিউ হ'ব ৰাইট সো এইখিনিলৈকে আছিলে সো ৰাইজিং ডেট বাৰ্ডেনছ এণ্ড ষ্টেগনেণ্ট পাব্লিক ইনভেষ্টমেণ্ট সেইখিনি সময়ত বহুত চৰকাৰে ঋণ লৈছিলে আৰু এই পাব্লিক ইনভেষ্টমেণ্ট ইমান খিনি হোৱা নাছিলে ষ্টেগনেণ্ট আছিলে 2003 ৰ পৰা 2008 এটো 2003 চনত আনিছিলে 2003 চনৰ পৰা আমি 2008 চনৰ সময়খিনি যদি চাও এটো এফআৰবিএম ইমপ্লিমেন্ট কৰা হল যে আমাৰ যেটো ফিস্কাল ডেফিসিট আছে ফিস্কাল ডেফিসিট হেয়া আমি 3% এটা টার্গেট রাখিছিলো 3% অফ জিডিপি ফিস্কাল ডেফিসিট হয় নো কি যে আমি কিমান এক্সপেন্ডিচাৰ কৰিছো আৰু আমাৰ কিমান ৰেভিনিউ আছে হেতু যিমান এনসাৰ ওলাব হেতু আমাৰ টোটাল হি সময়ৰ আউটপুট যিমান আছে জিডিপি যিমান আছে জিডিপিৰ 3% হ'ব লাগে ওকে act improved capital spending and reduced interest payments তো হেই সময়ত capital spending বাহিলে interest payment কমি গল 2008 ৰ পৰা 2013 চনলৈকে আমি চাও গ্লোবাল ফাইনান্সিয়াল ক্ৰাইসিস হেই সময়খিনি ট্ৰামাল্টাস সিচুৱেশন ক্ৰিয়েট হৈছিল 2008 চনত যেতিয়া গ্লোবাল ফাইনান্সিয়াল ক্ৰাইসিস এটা হৈছিল স্টক মাৰ্কেট ব্লাড বাথ হৈ গৈছিল সো কাউন্টাৰ সাইক্লিক্যাল মেজাৰ্স লেড টু হায়াৰ এক্সপেন্ডিচাৰ বাট সাপোৰ্টেড ইকোনমিক ৰিকভাৰী সো এই সময়ত আৰবিআই গভৰ্নমেন্ট ইহতে টকা ইনফিউজ কৰিছিল লিকুইডিটি ইনফিউজ কৰিছিল 2013 ৰ পৰা 2020 চনলৈকে আমি যে 2017 চনত জিএসটি ৰল আউট কৰা হৈছিল 101st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট যেটো 2016 চনত পাৰ্লিমেন্টে পাস কৰিছিল আৰু এটো লাগু হৈছিল 2017 চনৰ 1 জুলাইৰ পৰা হয় আৰু ফিস্কাল ডিভলিউশন যেটো 42% ফিস্কাল ডিভলিউশন কোৱা হৈছিল 14 ফাইনান্স কমিশনৰ আন্ডাৰত যেটো এই সময়লৈকে হাইয়েস্ট হয় 42% ফিস্কাল ডিভলিউশন যে সেন্টাৰ আৰু ষ্টেটৰ মাজত কিমান শতাংশ শেয়াৰ হ'ব ৰেভিনিউটো 42% আৰু যেটো 15 ফাইনান্স কমিশন আছে হেতু 41% কৰি দিছিলে যে কি নহক সো হেই সময়খিনি জিএসটি আৰু ফিস্কাল ডিভলিউশনৰ কনসেপ্টটো বেসিকলি আছিলে যে ট্রানজিশন টু জিএসটি এন্ড হায়ার ফিস্কাল ডিভলিউশন চেঞ্জ এক্সপেন্ডিচাৰ প্ৰায়োৰিটিজ 2020 ৰ পৰা 2025 চনলৈকে আমি চাও যদি পেন্ডেমিক ৰেসপন্স এই সময়ত এটা অনাকাংক্ষিত এটা সিচুৱেশন হৈ গৈছিল যে কোভিড-19 কাৰণে পেন্ডেমিক ঘোষণা কৰা হৈছিল WHO ৰ দ্বাৰা সো লকডাউন ইম্পোজ কৰা হল এই সময়ত গভৰ্নমেন্টে আকৌ বহু কোটি টকা ইনফিউজ কৰা হল both RBI as well as government so infrastructure led recovery increasing capital expenditure despite higher borrowing so এই মত সরকারে টকা ধার লব লাগিলে so হেতু আমাৰ ফিস্কাল ডেফিসিট কিছু বাহি গল কিন্তু এই মত যদি আমি চাও বহুতখিনি কমিছে বৰ্তমান 5% ৰ উচ্চৰা আছে নেক্সট স্লাইডত আমি চাও যে ক্যাপিটাল আউটলে টু জিডিপি ৰেশিও কি টুলস ইউজ কৰা হয় এইকিটা টুলস ইউজ কৰি পেলাই এই আমি যেটো আরবিআই রিলিজ কৰে কোয়ালিটি অফ পাবলিক এক্সপেন্ডিচাৰ ডাটা কম্পাইল কৰে হেতু ৰিলিজ কৰা হয় ক্যাপিটাল আউটলে টু জিডিপি ৰেশিও কথাটোতে আছে ক্যাপিটাল আউটলে কিমান ক্যাপিটাল খৰচ কৰা হৈছে টু জিডিপিৰ অনুপাতত the measures the level of capital investment such as infrastructure in relation to the economy's total output indicating the long term growth potential of public spending then revenue expenditure to capital outlay ratio revenue expenditure কিমান খৰচ কৰা হল হয়নে compares the government's day to day spending যেনেকা salary subsidies to its capital investment highlighting the balance between short term spending and long term spending obviously যদি revenue expenditure to capital ratio কম হয় তেতিয়া আমি কি করি অৰ্থনীতিৰ কাৰণে আমাৰ কাৰণে ভাল আৰু যদি revenue expenditure to capital outlay ratio বেছি হয় তেম কব পাৰো অৰ্থনীতিৰ কাৰণে হেয়া বেয়া কিন্তু salary subsidy এইবিলাকত বেছি টকা খৰচ কৰিছে সো জিডিপি ওয়াইজ আমাৰ এটো বেয়া দেখা হয়নে capital outlay to GDP ratio যদি যাও এটো যদি ইনক্রিজ হয় আমাৰ অৰ্থনীতিৰ ফালৰ পৰা ভাল কিন্তু capital outlay ইনক্রিজ হৈ আছে similarly development expenditure to GDP ratio তো এটো তো যদি এটো ইনক্রিজ হয় তো আমাৰ অৰ্থনীতিৰ কাৰণে ভাল development expenditure to GDP ratio measures spending on development programs for example education health in relation to GDP indicating how much of the government spending is directed toward human capital development মানে
হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স যেটো আমি পাই থাকো সো হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত কিমানখিনি হেল্প কৰিছে যেনেকৈ এডুকেশ্যন হেল্থ হিউমেন কেপিটেল ভেৰি ভেৰি ইম্পৰ্টেণ্ট এটা পাৰ্ট হয় আমাৰ নেচাৰেল ৰিচোৰ্চতকেও হয়নে সো হিউমেন কেপিটেল যেনেকুৱা ইউজ কৰি পেলাই আমি তামিলনাডু গুজৰাট এইবোৰ ষ্টেট আমাৰ ভাৰতত বহুত আগবঢ়া যদিও সিহঁতৰ নেচাৰেল ৰিচোৰ্চ ইমানখিনি নাই Interest payments to total expenditure ratio tracks the share of public spending dedicated to servicing government debt. A high ratio can indicate fiscal stress. So interest payment যদি আমি বেছি কৰিব লগা হয় মানে কি আমি লোন বেছিকৈ লৈছিলো আৰু ইন্টাৰেষ্টটো হিকানে বেছি দিব লগা হৈ আছে সো এটো আমাৰ অৰ্থনীতিৰ কাৰণে এটা বেয়া মানে দিশত বুজায় মানে ডেডিকেটেড টু সাৰ্ভিসিং গভৰ্নমেন্ট ডেট এ হাই ৰেশিও ক্যান ইন্ডিকেট ফিস্কাল স্ট্ৰেছ যেটো ফিস্কাল ডেফিসিট হেতু ইনক্ৰিজ হৈ যাব যেটো আমাৰ এফআৰবিএম টাৰ্গেট 3% তাতকে obviously বাহি গৈ থাকিব and reduced ability to fund productive spending আৰু আমাৰ যে ইন্টাৰনেশনাল যিবিলাক ৰেটিং এজেন্সি আছে হিতে আমাৰ ৰেটিংটো ডিগ্ৰেড কৰি দিব ডাউনগ্ৰেড কৰি দিব সো এটো এটা কনসেপ্ট আমি ধৰিব পাৰিছো এটো The simple eta question moi loisu je who was the prime minister of India when the liberalization privatization and globalization that is LPG reforms were initiated in 1991 1991 sonot jetia liberalization privatization aru globalization kora hoisile tetia bharator pradhan mantri jon kun asile apnaloke nishoy answer to dibo parise the correct answer is PV Narasimha Rao tetia finance minister kun asile apnaloke comment section ot jonabo Means কেনেকুৱা কোৱেশ্চন আহিব পাৰে এই টপিকটোৰ পৰা যে the quality of public expenditure index reveals critical insights into the effectiveness of public spending in India analyze the 6 distinct phases is a phase কেটা আমি উল্লেখ কৰিলো 1991 ৰ পৰা 1995 2006 ৰ পৰা 2003 2003 পৰা 2008 2008 ৰ পৰা 2013 13 ৰ পৰা 20 20 ৰ পৰা 25 এই যে ছটা ফেজ এই ছটা ফেজৰ কথা আমি উল্লেখ কৰিব লাগিব of India's public expenditure trajectory since 1991 and discuss how the prioritization of capital expenditure over revenue expenditure has contributed to long-term economic growth. আপোনালোকে answer 250 words ভিতৰত লিখিব এটা এটা very important topic হয় GS3 এৰ ওপৰত কোৱেশ্চন আহিব পাৰে নেক্সট টপিকটো হৈছে about Seoul Convention যেটো আমাৰ হৈ গল ভাৰতৰ হৈ আছে ফেব্ৰুৱাৰী 21 22 তাৰিখে নিউ দিল্লীত অনুষ্ঠিত হৈ আছে ভাৰত মণ্ডপম যে কি কৈছে এত কিছুমান স্টেটমেন্ট দিয়া হৈছে যে নিড লিডাৰ্স হু আন্ডাৰস্ট্যান্ড গ্লোবাল মাইন্ডসেট উইথ ইন্ডিয়ান মাইন্ড আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাটো কৈছে সো আমি নেক্সট স্লাইডত চাই আছো কি হয় এই সোল ইনিশিয়েটিভটো বা সোল যেটো কনক্লেভ আছে এটো কি হয় যে স্কুল অফ আল্টিমেট লিডাৰশিপ ফুল ফৰ্মটো হৈছে স্কুল অফ আল্টিমেট লিডাৰশিপ তো লিডাৰশিপ ডেভেলপমেন্ট কৰা হ'ব পলিটিক্সত বিভিন্ন ফিল্ডত পলিটিক্স স্পোর্টস business etc etc so conclave 2025 the two-day Seoul leadership conclave from 21st to 22nd February will serve as a premier platform where leaders from diverse domains like politics sports arts and media the spiritual world public policy business the social sector will share their inspiring life journeys and discuss aspects relating to leadership the conclave will foster an ecosystem of collaboration and thought leadership facilitating learning from both failures and successes to inspire young audiences. The ভবিষ্যত লিডাৰ সমূহক প্ৰস্তুত কৰা হ'ব ইয়াত কিন্তু এটা টাৰ্গেট লৈছে যে সোল এটা ইউনিভাৰ্সিটি বনোৱা হ'ব কোট গুজৰাটত আমি নেক্সট স্লাইডত যেটো পাম যে কিছুমান কোট এই যেটো আমাৰ সামিট হল তাত দিয়া হৈছে এই কোটবোৰ আমাৰ এথিক্স পেপাৰৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হ'ব পাৰে GS4 ত যে ডেভেলপমেন্ট অফ বেটাৰ সিটিজেন্স ইজ নেসেসারি ফৰ নেশন বিল্ডিং ডেভেলপমেন্ট অফ এক্সেলেন্ট লিডাৰ্স ইজ নেসেসারি ইন এভৰি ফিল্ড দেন হিউম্যান ৰিসোৰ্স ইজ দা গ্ৰেটেষ্ট পটেনশিয়াল তো ধুনিয়া এটা এছে টপিক আমি প্ৰেক্টিস কৰি থাকিব লাগে হয়নে সো এটো আমি লিখিব পাৰো 1000 to 1250 wordsৰ ভিতৰত যে হিউম্যান ৰিসোৰ্স হেজ দা গ্ৰেটেষ্ট পটেনশিয়াল দেখি নহক আমি নেক্সট স্লাইডত চাও যে কোট সোল ইউনিভাৰ্সিটিটো বনোৱা হ'ব School of Ultimate Leadership is an upcoming leadership institution in Gujarat to enable authentic leaders to advance public good. The aim is to broaden the landscape of political leadership. Mainly political leadership develop কৰাৰ কথা কোৱা হৈছে কিন্তু কিয়নো আমি যদি বৰ্তমান সময়ত চাও যে পলিটিক্যাল ফ্যামিলিবোৰৰ মানুহবিলাকে পলিটিক্সত জয়েন কৰে হয়নে সো যিবিলাক সাধাৰণ মানুহ আছে হিয়তে সচৰাচৰ পলিটিক্সত ইমান জয়েন নকৰে সো হেতু চেঞ্জ কৰিব বিচৰা হৈছে এই ইনিশিয়েটিভটোৰ দ্বাৰা ইন ইন্ডিয়া through formal training and to include those who rise through merit
a commitment and passion for public service and not just from political lineage মানে কোনো পলিটিক্যাল ব্যাকগ্ৰাউণ্ড থকা মানুহবিলাকে পলিটিক্সত জয়েন কৰিব এনেকুৱা নহয় এতিয়া চেঞ্জ কৰিব বিচৰা হৈছে সেই ধাৰণাটো soul brings in insights skills and expertise necessary to navigate the complex challenges of leadership in today's world okay leadership is not about titles or positions leadership title বা পজিশনৰ কথা নহয় it's about vision এজন লিডাৰক এজন অৰ্ডিনাৰী মানুহৰ পৰা কি সেপাৰেট কৰে জানে নে ভিজন মানুহজনৰ ভিজন কিমান দূৰলৈকে চিন্তা কৰিব পাৰিছে কিমান দূৰদৰ্শী কাৰেজ কিমান ৰিস্ক ল'ব পৰা মানুহ and the ability to inspire change পৰিৱৰ্তন আনিব পৰা ক্ষমতা আছে নে নাই ৰতন টাটা জিয়া কি কৈ গৈছিলে যে তেখেতক আমি এনেকে ৰিমেম্বাৰ ৰাখিব লাগে যে তেখেতে কিবাটা সৰু চেঞ্জ আনিব পাৰিছে এই পৃথিৱীখনত তো এবাৰ লিডাৰ মানুহ হয় কিহতে সেই সৰু চিন্তাবোৰ হে কৰে যে কি চেঞ্জ আনিব পৰা যায় কি সমস্যা আছে আৰু সেইবোৰ কেনেকে সমাধান কৰিব পৰা যায় এ লিডাৰ sees what others do not believes where others doubt and takes action where others hesitate the greatest leaders in history have led revolutions of thought process and development quoting a Sanskrit verse the prime minister emphasized that there is no word that cannot be turned into a mantra এনেকুৱা কোনো শব্দ নাই যেটো শব্দক আমি মন্ত্ৰ বনাব নোৱাৰো এনেকুৱা কোনো হাৰ্ব নাই যেটোক আমি মেডিসিন বনাব নোৱাৰো আৰু এনেকুৱা কোনো মানুহ নাই যিজন অসক্ষম মানে সকলোৱে সক্ষম মানুহে বিচাৰিলে সব কৰিব পাৰে he stressed the need for planners to utilize and guide individuals properly with soul playing the role of such a planner Prelims কেনেকৈ কোৱেশ্চন আহিব পাৰে চাওচোন The soul conclave is associated with which of the following objectives? এই soul concept to কিহৰ লগত জড়িত আমি নিশ্চয় জানো যে solar full form হৈছে School of Ultimate Leadership Promoting educational reforms in India no nurture future leaders in governance business and public policy mainly political leadership develop কৰাৰ কথা কোৱা হৈছে developing India's defense no advancing space research no তো আমি জানা উচিত soul conclave to future leadership develop কৰাৰ লগত জড়িত এই টপিকটোৰ পৰা মেইনছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে কোৱেশ্চনটো এনেকা হ'ব পাৰে যে যে এই সোল ইনিশিয়েটিভটোৱে ভাৰতবৰ্ষৰ ফিউচাৰ লিডাৰবোৰ ডেভেলপ কৰাত কেনেকৈ সহায় কৰিব আৰু এইটো এথিক্সৰ পৰাও ভেৰি ইম্পৰ্টেণ্ট যে এইবিলাক কিছুমান কোট উল্লেখ কৰা হৈছে যে আমি ভাৰতীয় মাইণ্ডছেট ৰাখিব লাগে কিন্তু গ্লোবেল স্তৰত চিন্তা কৰিব লাগে সো তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে নেক্সট টপিকটো হৈছে India needs to cut tariffs for its own good, says Niti CEO. National Institution for Transforming India. Etu eta ki hoy? Executive body. Etu 2015 sonot গঠন কৰা হৈছিলে 1 জানুৱাৰী 2015 sonot planning আগৰ যেটো planning commission আছিল তাক ৰিপ্লেস কৰা হৈছিলে সো এটো কি কাম কৰে এটো গভৰ্নমেন্ট থিংক ট্যাঙ্ক সেন্টার স্টেট রিলেশন প্রমোট করে তো তার সিইও জন বর্তমানে আছে বিভিআর সুব্রমণিয়াম তেখেতে কৈছে যে the importance of India reducing tariffs to integrate more effectively into global supply chains so bharote nijor jikone tax impose kore taxor dori hoy tariff bostuto mane bahiror pora jebur bostu ahe ami eborot besi tax logai diu jate amar ghorua jibilak samogri ase ebilak protection provide koribo paru amar tholua jibilak udyogi ase hiyotor bostubur bazarat poa jay bahiror bostubur ahi pele amar market dokhol nokore jate tar karone eta protection eta dhoroner bostu so kintu হেতু কৰিলে কি হয় যেটো দেহে পৰা আমি এটো এপ্লাই কৰিছো হেতু দেহে ওইটো এপ্লাই কৰিব পাৰে যেনেকুৱা কি কেছটো আছে ইউএছ ৰ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে কৈছে যে ৰেচিপ্ৰকেল টেষ্ট লগাব যে ভাৰতে আমেৰিকাৰ প্ৰডাক্টত ইমান হাই টেক্স লগাই আছে আমি কিয় নলগাম হয় সো হেতু তো ভিভিআৰ সুব্ৰমণিয়াম স্যাৰ কৈছে যে ভাৰতেও কমাই দিব লাগে আমি এতিয়া গ্লোবালাইজেশন আছে না গ্লোকিয়া স্তৰত গ্লোবাল সাপ্লাই চেইন ইন্টাৰলিংকড হৈ আছে সো আমি হে ৰেচিপ্ৰকেল টেক্সৰ পৰা বাচিবৰ কাৰণে এতিয়া আমাৰ যে তাৰিফ হয় হেতু কমাই দিব লাগে হি স্টেটেড দ্যাট তাৰিফস ডু নট প্ৰটেক্ট এনি কান্ট্ৰি যেটো আসলতে ভাবি লোৱা হয় যে প্ৰটেক্ট কৰে কিন্তু আসলতে নকৰে এন্ড দ্যাট India should lower them for its own benefit নিজৰ ভালৰ কাৰণে regardless of external pressure মানে এটো দিয়া বুজাইছে ইউএছ ৰ পৰা যেটো প্ৰেছাৰ আহা হৈছে ন
Subramaniam highlighted the necessity for India to complete trade agreements with major economies including the European Union and United Kingdom. So FTA যেটো আমি কও ফ্রি ট্রেড এগ্রিমেন্ট তার বাবে আলোচনা চলি আছে ইউৰোপিয়ান ইউনিয়ন আৰু ইউনাইটেড কিংডমৰ সৈতে এডভান্স লেভেল এটাত আছে এতিয়া বৰ্তমান to facilitate tariff reductions. He also stressed the need for deregulation at both central and state levels to make India a part of global supply chains. He pointed out that countries like Indonesia, Vietnam and Turkey have benefited from the China Plus One. So, যোৱা 2-3 বছৰত যিবিলাক ইন্টাৰনেশনাল MNC বোৰ আছে মাল্টিনেশনাল কোম্পানীবোৰ আছে সেইবোৰে কি কৰিছে চাইনাৰ পৰা শিফট কৰিছে নিজৰ হেডকোৱাৰ্টাৰবোৰ নিজৰ যিবিলাক কোম্পানীৰ প্ৰডাকশন কৰে তাত সেইবোৰ শিফট কৰা হৈছে বিভিন্ন ধৰণৰ বেলেগ বেলেগ স্থানলৈ তো হেক চাইনা প্লাস ওয়ান স্ট্ৰেটেজি বুলি কোৱা হয় কিনো চাইনাৰ যিবিলাক সিচুৱেচন হৈ থাকে তাত বৰ্তমান ইকোনমিক সিচুৱেচন হৈ তাত বেয়া তাৰ লগতে কোভিডৰ দৰে কিছুমান ভাইৰাছ কিদিন পিছে পিছে হৈ থাকে সো হিয়তে ডাইভাৰ্সিফাই কৰিব বিচাৰিছে নিজৰ বিজনেছটো যাতে কোনো এনেকুৱা সমস্যা হলে ইম্প্যাক্ট একদম কমপ্লিটলি এটা বাস্কেটত থাকিলে যেনেকুৱা কণিবোৰ ভাঙি যায় তেনেকুৱা নহয় হিয়তে ডাইভাৰ্সিফাই কৰিছে আৰু এই ডাইভাৰ্সিফাই কৰাৰ ফলত ডেভেলপিং কান্ট্ৰিবোৰৰ সুবিধা হ'ল ডেভেলপিং কান্ট্ৰি কোনবোৰ যেনেকুৱা ইণ্ডিয়া ব্ৰাজিল সাউথ আফ্ৰিকা ইণ্ডোনেছিয়া টাৰ্কি টাইৱান সো এইবোৰ কান্ট্ৰি পিনে সেই কোম্পানীবোৰ গ'ল কিন্তু সেই হুজুকটো কিন্তু ভাৰতে লব পৰা নাই যিবিলাক কান্ট্ৰি আছে ধৰক ইণ্ডোনেছিয়া ভিয়েটনাম এই টাৰ্কিবোৰে সেই মাৰ্কেটটো লৈ লৈছে সেইবিলাক জায়গাত এই মাল্টিনেশনাল কোম্পানীবোৰে নিজৰ কোম্পানীৰ হেডকোৱাৰ্টাৰ বনাইছে so China plus one strategy to global companies suggesting that India should aim to capture larger share of this trend. Subramaniam also mentioned that the Niti Aayog is working on a national manufacturing mission যেটো অহা 2 মাহৰ ভিতৰতে আহিব বুলি কৈছে 2 to 3 months the national manufacturing mission which will coordinate with over 20 ministries on manufacturing related policies. These statements reflect India's strategic approach to trade and economic policy, aiming to enhance its position in the global market through tariff reductions and international agreements. Okay? Means of the topic to a question that India's high tariff rates have been a subject to debate among policymakers and economists. Critically analyze the arguments for and against reducing tariffs. So, for to ami salu ki amar benefit hobo pare the China plus one strategy ami hubida lobo paru hetur against reducing tariffs. Reducing tariff korile ki hobo against আমি কব পাৰো যে আমাৰ যে থলুৱা উৎপাদনবোৰ আছে হেবোৰৰ চাহিদা কমি যাব পাৰে এবিলাক আমেৰিকাৰ কোম্পানীবোৰ আছে চাইনাৰ কোম্পানীবোৰ আছে হেবোৰ আহি পেলাই আমাৰ মাৰ্কেট ধৰি লব কম দামৰ বস্তুবোৰ আমাৰ মাৰ্কেটত বেছি থাকিব আৰু মানুহে হেবোৰে বিচাৰিব তেতিয়া সো হেতু এটা নেগেটিভ ইম্প্যাক্ট সো আপোনালোকে এনসাৰটো লিখি আমাৰ WhatsApp নম্বৰলৈ পঠিয়াব পাৰে এনসাৰটো 150 ইয়াৰ্ছৰ ভিতৰত লিখিব আজি লাষ্ট টপিকটো হৈছে যে মিনিষ্ট্ৰি অফ মাইন্স ক্লাসিফাইজ বেৰাইটস feldspar mica quartz as major minerals agote eta minor minerals asile mineral ketar naam ki berytes feldspar mica and quartz feldspar and mica are found in pegmatite rocks eta important statement je kuntu rockot poa jay to pegmatite rockot pegmatite which are an important source of many critical minerals such as beryl ebur rockor pore kintu beryl lithium niobium tantalum molybdenum টাইটানিয়াম টিন টাংস্টেন এবোৰ ক্রিটিক্যাল মিনারেল মানে এই মিনারেলবোৰ আহৰণ কৰা হয় দিস মিনারেলস হ্যাভ ভাইটাল রোল ইন ভেরিয়াস নিউ টেকনোলজিস ইন এনার্জি ট্রানজিশন স্পেসক্রাফট ইন্ডাস্ট্রিজ হেলথকেয়ার সেক্টর এটসেট্রা when the leases of quartz feldspar and mica are granted as minor mineral leases the lease holders do not declare existence of critical minerals agote jete ebur critical mane minor mineral hoy asile tetia hihote critical mineral hisabe ebur ঘোষণা নকৰে বা হিয়তে এটো এক্সপ্লোৰ নকৰে খনন কাৰ্যত লিপ্ত নহয় বা এক্সট্ৰাক্ট দা ক্ৰিটিক্যাল মিনাৰেলস এসোসিয়েটেড উইথ ইট কিন্তু এতিয়া যেহেতু এটো মেজৰ মিনাৰেল ঘোষণা কৰি দিয়া হল MMDR এক্ট মাইন্স এণ্ড মিনাৰেল ডেভেলপমেন্ট এণ্ড ৰেগুলেশন এক্ট অফ 1957 ৰ আন্ডাৰত এবোৰ এতিয়া মেজৰ মিনাৰেল হৈ গল আৰু মেজৰ মিনাৰেল হোৱাৰ লগে লগে যিবোৰ কোম্পানীয়ে বিডিং কৰিছিল আৰু লিজত পাইছে সেই খনিটো তে হিয়তে এতিয়া এক্সপ্লোৰ কৰিব লাগিব এক্সট্ৰাক্ট কৰিব লাগিব আৰু ঘোষণা কৰিব লাগিব যে এবোৰ মই আহৰণ কৰিছো such as lithium beryl etc is their primary objective is to use these minerals as minor minerals for construction glass ceramic making etc আগতে হিয়তে construction glass ceramic making এবিলৰ কাৰণে ইউজ কৰিছিল কিন্তু এবোৰ ক্রিটিক্যাল মিনারেল হিচাপে ঘোষণা নকৰে হিয়তে ডিক্লেৰেশন নিদিয়ে
Similarly, barite has various industrial applications which is used for oil and gas drilling. It is important eta fact hoy. আমি জানিব লাগিব যে barite কত কত ইউজ হয় oil and gas drilling, electronics, TV screens, rubber, glass, ceramics, paint, radiation shielding and medical applications. Also আৰু এটা important fact হয় এটো very important এটো হৈছে high density concrete to block x-ray emission. আমি যদি x-ray emission বাধা দিব বিচাৰো prohibit কৰিব বিচাৰো আমি barite element টো ইউজ কৰো power plants ত ইউজ কৰা হয় hospital বিলাকত ইউজ কৰা হয় laboratory ত ইউজ কৰা হয় okay barite often occurs as concretions and vein fillings in limestone and dolostone. It is found in association with ores of antimony, cobalt, copper, lead, manganese and silver. Barite with iron ore occurs in pocket type of deposit which cannot be mined in isolation. While mining either of minerals, the production of associated mineral is inevitable. So mainly আমি এই চাৰিটা মিনাৰেলৰ কথা জানিব লাগিব barite, feldspar, mica and quartz. Primsot simple eta question. In February 2025, the Ministry of Mines reclassified which of the following minerals from minor to major status? The correct answer will be this: barite, feldspar, mica and quartz. Direct question. Yet explain kora eko nai. Mainsot kenaka question ahibo pare? Discuss the significance of mineral resources in the economic development of India. Highlight the challenges faced in the sustainable extraction and utilization of these resources. 150 words ভিতৰত আপোনালোকে answer টো লিখিব যত্ন কৰিব GS1 আৰু GS2 দুইটাৰ পৰা very important geography and economics. আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পাই থাকে তেতিয়াহলে ভিডিওটো লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু লগতে ভিডিওটো আমাৰ চেনেল যেটো আছে এটো সাবস্ক্ৰাইবও কৰি লব থ্যাংক ইউ